মই বিজেপিতে আছো। মই মই বিজেপিকে সাপোর্ট কৰো। বিজেপি বহুত বহুত ভাল ভাল কাম কৰি আছে। এইটোৱে বিচাৰো যে এটা ভাল প্ৰাৰ্থী দিব লাগে। কোন দলৰ পৰা ভাল প্ৰাৰ্থী? মই ভাবো যে কংগ্ৰেছৰ পৰা এটা ভাল প্ৰাৰ্থী দিব লাগে। দুৰ্নীতি নহ'ল, এই যে ইয়াৰ আগত যে টিকেট গেলে হ'ল পঞ্চায়তত কেনা বেচা হৈছে। কেনা বেচা। সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত যিমানে দিন চমু চাপি আহিছে সিমানে দেখা গৈছে যে কি উজনি কি নামনি সকলোতে দেখা গৈছে যে নিৰ্বাচনী প্ৰচাৰ যি তুংগত কৰি তোলা হৈছে। একপক্ষে ক'ব গ'লে শাসকে হওক বা বিৰোধীয়ে হওক, প্ৰতিটো ৰাজনৈতিক দলে কিন্তু নিজৰ নিজৰ যি নিৰ্বাচনী প্ৰচাৰ, সেই নিৰ্বাচনী প্ৰচাৰ কিন্তু এক প্ৰকাৰ তুংগত কৰি তোলা হৈছে। যিহেতু ৰাজ্যত যিহেতু 2026 চনৰ নিৰ্বাচনৰ যি গৰম বতাহ, সেই গৰম বতাহৰ সময়ত কিন্তু দেখা গৈছে যে একাংশ সমষ্টিত যে প্ৰাৰ্থীক লৈ যি ৰাইজৰ যি সমস্যা বা প্ৰাৰ্থীসকলক লৈ যি ৰাইজৰ আশা আকাংক্ষা, সেই আশা আকাংক্ষাৰ বাবে কিন্তু আমি পিপুলছ নৰ্থ ইষ্টে আহি বিভিন্ন স্থানত আমি বিভিন্ন সমষ্টিত আমি পৰিদৰ্শন কৰিছো আৰু বিভিন্ন সমষ্টিৰ পৰা ৰাইজৰ মতামত ল'বলৈ আমি যত্ন কৰিছো। মই বৰ্তমান উপস্থিত আছো ধুবুৰী বিধানসভা সমষ্টিৰ কাঠলতলি বজাৰত। যিহেতু কাঠলতলি বজাৰত দেখা গৈছে যে এইবেলি যিহেতু ধুবুৰী বিধানসভা সমষ্টিৰ এতিয়াও প্ৰাৰ্থী কোনো এটা দলে কিন্তু প্ৰাৰ্থী ঘোষণা কৰা নাই। ইয়াক লৈ কিন্তু ৰাইজৰ মাজত যি বুবা আৰম্ভ হৈছে, তাক লৈ কিন্তু আমি কেনেকুৱা প্ৰাৰ্থী বিচাৰে বা সমষ্টিৰ উন্নয়নৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰাৰ্থী এই অঞ্চলৰ ৰাইজৰ বা সমষ্টিখনৰ ৰাইজৰ প্ৰয়োজন, সেই হিচাপে কিন্তু আমি আজি উপস্থিত হৈছো কাঠলতলি বজাৰত। আৰু মই প্ৰথমেই মোৰ কেমেৰা সতীৰ্থক মই গোটেই কাঠলতলি বজাৰৰ যি দৃশ্য দেখাবলৈ মই অনুৰোধ কৰিম। যিহেতু সমাগত নিৰ্বাচনত ৰাইজৰ এটা আশা আকাংক্ষা বহু থাকে, এই আশা আকাংক্ষা প্ৰতিনিধিসকলে পূৰণ কৰিব পাৰিছে নে নাই, ইয়াকে লৈ কিন্তু মই বৰ্তমান উপস্থিত হৈছো যি ধুবুৰী বিধানসভা সমষ্টিৰ কাঠলতলি বজাৰত। আৰু কাঠলতলি বজাৰত আমাৰ সৈতে বহু স্থানীয় যুৱক আছে বা ভোটাৰসকলে আছে। তেওঁলোকে কি বিচাৰে, ধুবুৰী বিধানসভা সমষ্টিৰ বাবে কেনেকুৱা প্ৰাৰ্থী বিচাৰে বা কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। মই প্ৰথমতেই যিহেতু যুৱক এগৰাকী আছে, যিহেতু হয়তো নতুন ভোটাৰ হ'ব পাৰে, তেওঁক মই প্ৰথমতে আমাৰ পিপুলছ নৰ্থ ইষ্টৰ ফালৰ পৰা স্বাগতম জনাইছো। আপোনাৰ এইবেলি ফাৰ্ষ্ট ভোট দিব না আৰু আগত দিছে? মই এবাৰ ফাৰ্ষ্ট ভোট দিম। ফাৰ্ষ্ট দিব? হয়। কেনেকুৱা বিচাৰে, কাক বিচাৰে বা আপোনালোকৰ অঞ্চলটোৰ উন্নয়নৰ বাবে কেনেকুৱা প্ৰাৰ্থী লাগে? কেনেকুৱা প্ৰাৰ্থী মানে আমিতো আগৰ পৰা চৰকাৰকে ভাবিছো, এতিয়ানো আমি চৰকাৰকে ভাবি থাকো আৰু বিজেপিৰ প্ৰাৰ্থী বিচাৰিছে আপোনালোকে? বিজেপিৰ প্ৰাৰ্থী মানে কি আমি যিহেতু বিজেপি চৰকাৰ শাসনত আছেই, 2026 বাবে কাক দিলে, কেনেকুৱা ধৰণৰ প্ৰাৰ্থী দিলে আপোনালোকৰ মনৰ আকাংক্ষা বা আপোনালোকৰ অঞ্চলৰ উন্নয়ন কৰিব পাৰিব? আমিতো ভোটটো দিওঁ, তাৰমানে কি ভাল লাগিলে যাকে ভাল লাগে তাকে দিওঁ, চৰকাৰীকে ভাবি থাকো। এতিয়া যোনে যেনেকুৱা ভাল পায় আৰু এনেকুৱাই ভাল লাগে। কোনজন প্ৰাৰ্থীক দিলে আপোনালোকৰ সুবিধা হ'ব বা ভাল হ'ব, উন্নয়ন হ'ব অঞ্চলটো? কোন দলৰ কোন প্ৰাৰ্থীক দিলে উন্নয়ন হ'ব বুলি? আমাৰ চৰকাৰ বিজেপি দলত দিলে ভাল হ'ব। বিজেপিৰ টিকেটৰ প্ৰত্যাশী কোন আছে বা কাক, কোনটো বিজেপিৰ কোনটো প্ৰাৰ্থীক আপোনালোকে? মই সেইটো ভালদৰে ক'ব নোৱাৰিম। হয়, আৰু আমাৰ ইয়াত বহু লোক আছে, বয়োজ্যেষ্ঠ লোক আছে, আমি তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। দাদা কি ক'ব, ধুবুৰীত কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে আপোনালোকে? মই এইটো কি ক'ম আৰু ইমানদাৰ ভাল কেণ্ডিডেট আৰু ধুবুৰীত বিচাৰিছো। মানে উন্নয়নৰ কাৰণে ভাল প্ৰাৰ্থী বিচাৰে? উন্নয়নৰ কাৰণে ধুবুৰীটো পিছফালে বহুত পিছফালে পৰি আছে। উন্নয়নৰ কাৰণত মই এইটোৱে বিচাৰো যে এটা ভাল প্ৰাৰ্থী দিব লাগে। কোন দলৰ পৰা ভাল প্ৰাৰ্থী? মই ভাবো যে কংগ্ৰেছৰ পৰা এটা ভাল প্ৰাৰ্থী দিব লাগে। কংগ্ৰেছৰ দুজনৰ নাম কিন্তু এতিয়া ৰাইজৰ মুখত চৰ্চিত হৈ আছে। এটা হৈছে বেবী বেগম, আনটো হৈছে কাজী মাহমুদুল হাছান। কাক দিলে আপোনালোকে সন্তুষ্ট? মই ভাবো যে কাজী মাহমুদুল হাছানক দিলে মই ভাল পাম। আৰু ইয়াতে বিজেপিৰ প্ৰাৰ্থীও কিন্তু ইয়াতে ধুবুৰী সমষ্টিৰ কাৰণে তেওঁলোকে বহুত নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। যিহেতু ডাবল ইঞ্জিন চৰকাৰৰ যদি প্ৰাৰ্থীক ইয়াত দিয়া হয়, বিজেপিৰ প্ৰাৰ্থীজনৰ কি কাৰণে কংগ্ৰেছৰ প্ৰাৰ্থীৰ ফেক্টৰ হ'ব বুলি ভাবে নেকি? মই এইটো ভাবো যে ধুবুৰী সমষ্টিত এইটো কোনো ফেক্টৰ নহয়। আগের পৰা ধৰি লওক এইটো ফেক্টৰ কৰিব গেলে খালি আপুনি ইউডিএফে কৰিব, বিজেপি নাভাগ কৰিব। 20টা বছৰে কিন্তু ইউডিএফত দখলত আছে। দখলত থাকিলে কি হ'ব? আৰু 2006 পৰা আজি ইউডিএফ একো কৰা নাই। মই জানা মতে আমাক যদি কওঁ যে আজিৰ যেটা সমস্যা গোটাই অসমবাসীক আপনার নিশ্চয় ক'ব বিচাৰো যে ইউডিএফক ভোট
দিবই নালাগে। যেতিয়া দি আছে যিমানখিনি দিছিলে এতিয়া দিব নালাগে। মানে এতিয়া বৰ্তমান ইউডিএফক সমৰ্থন কৰিব লাগে নালাগে এইটো মই এইটো কওঁ যে গোটেই অসমবাসীক মই এইটো আবেদন জনাওঁ যে ইউডিএফক সমৰ্থন কৰিবই নালাগে। ধুবুৰীত 10টা বছৰ দেখা গৈছে বিধায়ক নজৰুল হক আছিল। এই সমষ্টিত বা এই আপোনালোকৰ অঞ্চলত কেতিয়াবা আহিছিল নেকি তেখেত? আহিছিল মানে ইমানখিনি কৰা নাই, যিখিনি কৰিব লাগিছিল সেইখিনি মানে কৰা নাই। উন্নয়ন হোৱা নাই। না কৰা নাই, যিখিনি উন্নয়ন কৰিব লাগিছিল তেওঁ- কৰা নাই। কৰিছে ছোট মোটো এইখিনি কৰিলে নহ'ব নহয়। একাংশ ৰাইজে কিন্তু কৈ আছে যে উন্নয়ন অকল বিধায়কৰ হৈছে, নিজৰ ইণ্ডাষ্ট্ৰি হৈছে, বিভিন্ন হেৰি হৈছে, কিন্তু ৰাইজৰ উন্নয়ন হয় নাই। ৰাইজৰ উন্নয়ন একো হোৱা নাই, এইটো কথা সঁচা। ৰাইজৰ উন্নয়ন একো হোৱা নাই। কিন্তু মই এইটো জানো যে ধুবুৰীত একটা ইমানদাৰ একটা যদি নেতা আহে, যোগ্যতা নেতা আহে, তেতিয়া একটা মই আমাৰ আশা কৰিম যে ধুবুৰী সমষ্টিত এটা উন্নতি আহিব। হয়, নিশ্চয়কৈ ধন্যবাদ। এখেত যিহেতু বহুত গুৰুত্বপূৰ্ণ কথা কৈছে, যিহেতু ইউডিএফৰ বিধায়ক 10 বছৰ ইয়াতে ৰাজত্ব কৰিছে, 10টা বছৰ তেওঁ ইউডিএফৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আছিলে, কিন্তু সমষ্টিৰ কোনো ধৰণৰ উন্নয়ন হোৱা নাই। অকল উন্নয়ন হৈছে বিধায়কৰ, যাৰ প্ৰতি কিন্তু ৰাইজ এইবাৰ বিভিন্ন ধৰণৰ ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে। আৰু মই বৰ্তমান এই কাঠলতলী বজাৰত যিহেতু বহু আৰু বয়োজ্যেষ্ঠ লোক আছে, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। চাচা কি ক'ব, কেনেকুৱা প্ৰাৰ্থী বিচাৰে আপোনালোকে? মইতো বিজেপিকে পাঠাম। বিজেপি চৰকাৰ বিজেপিক কিয় আপোনালোকে সমৰ্থন কৰিব? কামগিলা ভাল কাম কৰি আছে চব। সংখ্যালঘু ৰাইজকতো সদায় মুখ্যমন্ত্ৰী গৰাকীয়ে কৈ আছে যে মিয়াক কষ্ট দিব লাগে, মিয়াক 5 টকাৰ ৰিক্সা ভাড়া হলে 4 টকা দিয়ক। এনে কষ্ট দেয় নাই। কিয় মিয়াক কষ্ট দি আছে? তেনেহলে মিয়াই কিয় বিজেপিক ভোট দিব? এইবিলাকে কষ্ট কৰি দি আছে। যাৰ পাট্টা আছে সেইবোৰৰ মানুহতো তেনেকুৱা বহুত অভিযোগ আছে। পাট্টা থকা পিছত মানুহতো শুনা নাই। 1971 যিহেতু ধৰিছে যে চৰকাৰে 1971 চনৰ আগত অহা মানুহবোৰে ভাৰতৰ নাগৰিক, কিন্তু সেইবোৰ মানুহতো পূৰ্বপুৰুষ তেওঁলোকে বহুদিন ধৰি সেইবোৰ অঞ্চলত আছে, তেওঁলোকক উচ্ছেদ কৰিছে। উচ্ছেদ কৰিছে, কিবা আছে জমিৰ কাচাবাচিটো পোৱা নাই, তাৰ কাৰণে উচ্ছেদ কৰি আছে। মুছলমানে মানি ল'ব নেকি বিজেপিক প্ৰাৰ্থিত্ব দিলে? ল'ব, যাই ল'ব, তাই ল'ব। আপুনি আশাবাদী নেকি বিজেপিৰ প্ৰাৰ্থী দিলে বিজেপি সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব বুলি? জয়ী নহ'লেও আমি আছি তাত। মানে কণ্টেষ্টত যাব আৰু কাৰ লগত কণ্টেষ্ট হ'ব? বিজেপি আৰু ইউডিএফৰ লগত কংগ্ৰেছ ফেক্টৰ নহয়। কিয়, কি কাৰণ? কংগ্ৰেছক নাচায়, কংগ্ৰেছৰ দুৰ্নীতিতে পুৰা চলি আছে। চৰকাৰতো বিজেপি দুৰ্নীতি কোনে কৰিছে? কংগ্ৰেছ কেনেকে দুৰ্নীতি কৰিছে? টিকেট বিক্ৰী কৰা, টিকেটটো যাকে বিচাৰিছে ৰাইজে তাকেই দিছে। অকল এতিয়াতো ধুবুৰীৰ 5টা সমষ্টিৰ ভিতৰত এটাহে দিছে আব্দুল সোবানক, বাকীতো এতিয়ালৈকে ঘোষণা কৰা নাই। কেনেকে আপুনি দুৰ্নীতি বুলি ভাবে? দুৰ্নীতি নহ'লে ইয়াৰ আগত যে টিকেট গিলা হ'ল পঞ্চায়তত কেনা বেচা হৈছে। মানে পঞ্চায়তত ৰাইজে নিৰ্বাচিত কৰিছে কংগ্ৰেছৰ, কিন্তু জিলা পৰিষদ গঠন হৈছে ইউডিএফৰ। মানে কংগ্ৰেছ এক প্ৰকাৰ কেনা বেচা কৰে, টকাৰ দালাল তেওঁলোক। হয়, নিশ্চয়কৈ। আৰু এটা ইয়াতে উল্লেখ কৰিব লাগিব, যিহেতু বয়োজ্যেষ্ঠ লোক এগৰাকীয়ে বাৰম্বাৰ এটা কথাই উত্থাপিত কৰিছে যে যোৱা পঞ্চায়ত নিৰ্বাচনত কিন্তু দেখা গৈছিল যে বিভিন্ন পঞ্চায়তৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীসকলক যি জিলা পৰিষদে হওক বা আঞ্চলিক পঞ্চায়তৰে হওক, তেওঁলোকক কিন্তু এটা নিৰ্বাচিত কৰিছিল পঞ্চায়ত কংগ্ৰেছৰ সদস্যসকলক। তাৰ পিছত দেখা গৈছে যে জিলা পৰিষদ গঠন সময়ত কিন্তু কংগ্ৰেছৰ একাংশ জিলা পৰিষদৰ সদস্য কিন্তু ইউডিএফৰ হাতত বিক্ৰী হৈ তেওঁলোকে ইউডিএফৰ জিলা পৰিষদ গঠন কৰিবলৈ সক্ষম হৈছে। তাৰ প্ৰতি কিন্তু ৰাইজে বিভিন্ন ধৰণৰ ক্ষোভ প্ৰকাশ কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত যে সেইকাৰণে তেওঁলোকে ৰাইজে কিন্তু এইবাৰ বিজেপিৰ যিহেতু চৰকাৰ ডাবল ইঞ্জিন চৰকাৰৰ বিজেপিৰ প্ৰাৰ্থীক তেওঁলোকে সমৰ্থন কৰাৰ এটা আস্থা তেওঁলোকৰ মনত পুহি ৰাখিছে। যদি ইউডিএফে হওক বা কংগ্ৰেছে হওক, তাৰ সমান্তৰালভাৱে যদি বিজেপিৰ প্ৰাৰ্থীগৰাকী যদি শক্তিশালী ৰূপত থিয় হয়, তেন্তে নিশ্চিতভাৱে কিন্তু বিজেপিক সমৰ্থন কৰা সংখ্যালঘু ৰাইজসকলে কিন্তু সমৰ্থন কৰা দেখা পোৱা গৈছে। আৰু বহুত আমাৰ ইয়াতে বহু যুৱক আছে, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। দাদা কি ক'ব, কেনেকুৱা এইবাৰ কেনেকুৱা নিৰ্বাচন হ'ব বুলি ভাবে? এইবাৰ নিৰ্বাচন মই ভাবি আছো হেমন্ত আমাৰ বিজেপি চৰকাৰ যে গঠন কৰিছে, মোৰ কথা হ'ল কি মই বিজেপিতে আছো, মই বিজেপিকে চাপোৰ্ট কৰো। বিজেপি বহুত ভাল কাম কৰি আছে আৰু নেক্সটত আৰু কৰিবই। আৰু আমাৰ হেমন্ত বাবাই কথা দিছে আৰু কৰিবই। মই বিজেপি আমাৰ ইয়াতে যদি বিজেপি কেণ্ডিডেটটো ভাল দেয়, মোৰ আশা মানে আৰু বিজেপি জিতিব। বিজেপিৰ কেণ্ডিডেট কাক বিচাৰে আপোনালোকে? কেনেকুৱা ধৰণৰ কেণ্ডিডেট প্ৰাৰ্থী বিচাৰে?
বিজেপিৰ কেৰেক্টাৰ আপোনালোকৰ ওচৰত কোনজন প্ৰাৰ্থী আপোনালোকৰ ওচৰত আহিছে উত্তম বৰা ছাৰ আহিছে। তেওঁ সংখ্যালঘু ৰাইজৰ মুছলমান সম্প্ৰদায়ৰ লোকৰ মন জয় কৰিব পাৰিব বুলি ভাবে নেকি আপুনি? কৰিব মন জয় কৰিব কৰিব পাৰিব। হয়, নিশ্চয়কৈ যিহেতু 2026 বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি হৈ আহিছে আৰু তেনে সময়তে কিন্তু দেখা গৈছে বা একাংশ ৰাইজে কিন্তু অভিযোগ উত্থাপিত কৰি আহিছে যে কংগ্ৰেছ যিহেতু দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ যি দালাল বা তেওঁলোকৰ শাসন, সেই শাসন কিন্তু চলাই গৈছে বা তেওঁলোকে ব্যাপক দুৰ্নীতি সংঘটিত কৰি গৈছে। তাৰ পৰিপ্ৰেক্ষিতত কিন্তু দেখা গৈছিল যে যোৱা পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে UDFৰ পক্ষত ভোট দি তেওঁলোকে UDFৰ যি জিলা পৰিষদ গঠন কৰাইছিল, তাৰ প্ৰতি কিন্তু ৰাইজে কিন্তু বিভিন্ন ধৰণৰ ক্ষোভ প্ৰকাশ কৰি কিন্তু এইবেলি যিহেতু বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত কিন্তু ৰাইজে কিন্তু এইবাৰ তাক কংগ্ৰেছক বা UDFক প্ৰতি উত্তৰ দিয়াৰ কাৰণে তেওঁলোকে মাৰ বান্ধি থিয় হৈছে। আৰু হয়তো যিহেতু 2026 নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বেই কিন্তু দেখা গৈছে যে ৰাইজৰ মাজত যি ক্ষোভ, তেওঁলোকৰ যি আশা আকাংক্ষা বা যি সমষ্টিটোৰ যি উন্নয়ন হ'ব লাগিছিল, সেই ধৰণে কিন্তু উন্নয়ন কিন্তু এতিয়ালৈকে দেখা নাই। তাৰ পৰিপ্ৰেক্ষিতত কিন্তু ৰাইজে কিন্তু এইবাৰ কেনেধৰণৰ প্ৰাৰ্থীক বা তেওঁলোকে বিজেপি হওক বা কংগ্ৰেছে হওক বা UDF হওক, সেই প্ৰাৰ্থীসমূহৰ ভিতৰত কেনেকুৱা ধৰণৰ শক্তিশালী প্ৰাৰ্থী, তিনিটা দলৰ পৰা কেনেকে কোন শক্তিশালী প্ৰাৰ্থী ওলাই আহিব আৰু কেনেকে জয়ী কৰিব পাৰিব সমষ্টিবাসী ৰাইজৰ, সেয়া হ'ব পৰৱৰ্তীত লক্ষণীয়।